এইকেইদিন যে গৰমত ফুলবিলাকে ইমান কষ্ট পাইছে ন, আৰু এই অৰ্কিড কেইজোপা কিবা শুকাই যোৱা নিচিনা হৈছিলে, আৰু সেইকাৰণে মই দেখিছে কেনেকৈ চাৱাৰ দি দিছোঁ, আৰু মই প্ৰায় এনেকৈ দিওঁ। আৰু অকল ফুলত পানী দিলে জানো হ'ব? মোৰ যে এই একদম অৱস্থা নাইকিয়া হোৱা ছালখন, তাকে অকণমান ট্ৰিটমেণ্ট কৰি দিছোঁ। আৰু কি লগাইছোঁ দেই এইকেইদিন, একদম ঠিকনা নাই আৰু। ছাল ভাল হয়নে বেয়া হয় ভগৱানেহে জানে। আপোনালোকৰ হয়নে নহয় ক'বচোন। মুখত কিবা সানিলে বা চুলিত কিবা সানিলে আলহী আহে নাই বাৰু? মোৰ কিন্তু প্ৰায়ে হয়। আৰু এয়া দেখিছে, তাৰ মাজতে মই চাৱাৰ প্ৰায় 5 মিনিটমান দি এইখিনি তুলি থৈ দিছোঁ। আৰু এনেকৈ পানী দিলে কিন্তু অৰ্কিডখিনি খুব ভাল হয়। আমি যদি অকল স্প্ৰে কৰি দিওঁ, যিহেতু একো মানে মিডিয়াত লগাই থোৱা নাই, পানীটো দিনটোত 3 বাৰমান প্ৰায় স্প্ৰে কৰিব লগা হয়। আৰু এনেকৈ স্প্ৰে কৰিলে মানে ভালেই ধুনীয়া হৈ থাকে। তথাপিতো যদি আমি এনেকৈ চাৱাৰ দি দিওঁ প্ৰায় 5-10 মিনিট, তেতিয়া বেছি ধুনীয়া হয়। পান কেইটামান আছিলে, এইকেইটাও অলপমান চাৱাৰ দি দিছোঁ। বাথৰুমতে পানীখিনি যাবলৈ দি ইয়াত আনি এতিয়া নিজৰ জেগাত আকৌ লগাই দিলোঁহি।